প্ৰণাম জনাইছোঁ সকলোকে। যোৱাকালি আমি ভক্তি প্ৰদীপ গ্ৰন্থৰ প্ৰথম অংশ আলোচনা কৰিছিলোঁ আৰু প্ৰথম অংশৰ শেষত অৰ্জুনে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে যে হে পৰম ব্ৰহ্ম পৰমেশ্বৰ ভগৱন্ত, ঋষি সমস্তৰ মত শুনি কোনটো মত শুদ্ধ নিৰ্ণয় কৰিব পৰা নাই। হে নাথ, মই একেবাৰে অনাথ, অজ্ঞান, মূঢ়মতি, গতিকে তুমি মোৰ সংশয় ছেদ কৰা। এই যাগ যজ্ঞ তপ জপ তীৰ্থ মহাদান তুলাদান এইবিলাক আচৰি কেনে গতি প্ৰাপ্তি হয়, কি গতিনো প্ৰাপ্তি হয় এইবিলাক। এই কথা শুনি কৃষ্ণই কি কয় আমি আজি তাকে শুনিম। হেৰা হেন শুনি কৃষ্ণদেৱে দিলা সমিধান, শুনা সখী কহু বেদ বাক্যৰ প্ৰমাণ। হে সখী, পৰম ব্ৰহ্ম পৰমেশ্বৰ ভগৱন্ত কৃষ্ণই বেদবাক্যৰ দ্বাৰা সংবিধান দিবলৈ ওলাইছে। ৰাজযজ্ঞ তুলাদান যাগ যোগ আচৰ্য জীৱই পুনঃ পুনঃ এই ঘোৰ সংসাৰত পৰি নানাজনিত পৰিভ্ৰমণ কৰি অশেষ দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। ৰাজযজ্ঞ কৰি ব্ৰহ্মাৰ লোক আৰু তুলাদানৰ জৰিয়তে তপলোক পাব পাৰে, আন আন যজ্ঞ আচৰি ইন্দ্ৰলোকলৈ যাব পাৰে। কিন্তু ভক্তিহীন জ্ঞানযোগ আচৰি একো ফল প্ৰাপ্তি নহয়, স্বৰ্গও নাপায়, মাত্ৰ দুখ ক্লেশযুক্ত ক্লেশ মাত্ৰ পায়। গতিকে যোৱাকালিও আমি এইখিনি কৈছিলোঁ অলপ। তেতিয়া তেওঁ ক'লে, অৰ্জুনৰ মনত প্ৰশ্ন আহিল যে যদি যাগ যোগ যজ্ঞ সমস্ত ভ্ৰষ্ট হয় তেন্তে কি আচৰিলে মোক্ষ প্ৰাপ্তি হ'ব। তেতিয়া ভগৱান কৃষ্ণই ক'লে যে একমাত্ৰ মোৰ ভকতিতহে জীৱৰ কৰ্মবন্ধ ছেদ হ'ব পাৰে। একমাত্ৰ মোৰ ভকতি জীৱৰ কৰ্মবন্ধ ছেদ হ'ব পাৰে। কহ সত্যে পাৱে মোক কেৱলে ভকতি, ভক্তি অবিহনে মোক একোতে নাপায়। আৰু এই বুলি কৈ ভগৱান কৃষ্ণই মহাভকতিৰ গুণ কৈও শেষ কৰিব নোৱাৰি। সেয়ে তুমিও মোৰ ভকতি আচৰা, কাৰণ ভকতিত বিনে গতিত এটা আন একো নাই। আৰু বেদ আৰু বেদৰ মন্ত্ৰই ইয়াৰ প্ৰমাণ। ইয়াৰ পিছত অৰ্জুনে প্ৰশ্ন কৰিছে, যদি ভকতিয়ে মুখ্যৰ উপায় তেন্তে ভকতিৰ লক্ষণ কি আৰু ভকতি কেনেকৈ কৰিব লাগে। ভক্তিয়ে যদি একমাত্ৰ মুখ্যৰ উপায় তেনেহ'লে ভক্তি কেনেকৈ কৰিব লাগে আৰু ভক্তিৰনো লক্ষণ কি, কি বুদ্ধিৰে ভক্তি আচৰিম বা কি বুদ্ধিৰে আমি প্ৰযত্ন কৰিম, প্ৰয়াস কৰিম। যিয়ে আন দেৱতাত ভক্তি কৰে, আৰু প্ৰশ্ন কৰিছে, যিয়ে আন দেৱতাত ভক্তি কৰে তেওঁসকলে কি গতি পায়। হে গোবিন্দ, আজিৰ পৰা তুমি মোৰ পৰম গুৰু, তোমাৰ এই সমস্ত কায় বাক্য মন সৰ্বস্ব সমৰ্পণ কৰিলোঁ। তুমি মোৰ এই শংকা দূৰ কৰা, মোৰ এই চিত্তৰ যি অজ্ঞানতা অন্ধকাৰ তুমি দূৰ কৰা। কৃষ্ণই উত্তৰ দিছে, হে সখী, দিলান্তই উত্তৰ শুনি কৃষ্ণ কৃপাময়, কহু আবে গুণা গাব দানে ধনঞ্জয়। হে সখী সাৱধান, কিয় বোলে মই জীৱ,
তোমাৰ প্ৰশ্নৰ উত্তৰ দিম ইয়াক যদি সাৱধানে নুশুনা তুমি যদি তোমাৰ মত ধাৰণ কৰি থাকা তেনেহ'লে নহ'ব তেতিয়া হি বিবাদ হ'ব সংবাদ নহ'ব হে পাৰ্থ ভক্তি মানে হ'ল মোৰ কথা শ্ৰৱণ কীৰ্তন কৰা মাধৱদেৱ মহাপুৰুষে নামঘোষাত কৈছে শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকুতি কৰিয়া মাগো ভগৱান কৃষ্ণই কৈছে হে পাৰ্থ ভক্তি মানে হ'ল মোৰ কথা শ্ৰৱণ কীৰ্তন সুদৃঢ় বিশ্বাসে কেৱল মোৰ জন্ম কৰ্ম মোৰ গুণগণক অবিশ্ৰাম কীৰ্তন কৰাৰ নামে হৈছে ভক্তি মোৰ কথা শ্ৰৱণত মাত্ৰ ৰতি তাৰ নামে ভক্তি আৰু ইয়াকে উত্তম ভক্তি বুলি কয় হে অকি মই জগতৰ আত্মা আনকি ব্ৰহ্মা আদিৰো ময়ে দেৱতা আৰু ইয়াকে জানি কেৱল মোক সেৱা কৰা কেৱল মোৰ সেৱাত প্ৰবন্ধ কৰা মোৰ সেৱাত মাত্ৰ ৰতি কৰা যিয়ে আন আন দেৱতাক নভজি কেৱল মোৰ ভক্তি আচৰে সেই ভক্তিয়ে সমস্ত কৰ্ম বন্ধ ছেদ কৰিব পাৰে মোৰ একান্ত ভক্তই কদাচিত আন দেৱতাৰ নাম নুশুনে আৰু ইয়াকে অনুপম এক শৰণ ভজন বুলি জানি লোৱা যি মোৰ ভক্তই আন দেৱতাৰ নামো নুশুনে তাকে অনুপম এক শৰণ ভজন বুলি জানি লোৱা আৰু এই ভক্তিয়েহে অব্যভিচাৰী ভকতি আৰু এই ভক্তি কৰি অপ্ৰয়াসে অল্প সময়তে গতি প্ৰাপ্তি কৰিব পাৰে ইয়াৰ পিছত অৰ্জুনৰ দ্বিতীয় প্ৰশ্ন হে নাথ যিসকলে তোমাত ভক্তি কৰিও কাম ক্ৰোধ নুগুছে প্ৰাণীৰ বিৰোধ কৰে নাইবা অন্য প্ৰাণীৰ দেহত বিদ্বেষ কৰে কুকুৰ এটাক অৱহেলা কৰে গৰু ছাগলীক অৱহেলা কৰে পক্ষীবিলাকক অৱহেলা কৰে হিংসা ধৰ্ম আচৰে সিহঁতক মাৰি মাৰি খাব পাৰে সেইসকলক আন দেৱতাই কি অপৰাধ কৰিলে নাইবা হাঁহ ছাগলী আদি কাটি পুজিলে কি দোষ হয় অৰ্জুনৰ প্ৰশ্ন তোমাৰ ভক্তি কৰে কিন্তু কাম ক্ৰোধ গুছা নাই প্ৰাণীৰ বিৰোধ কৰে অন্য প্ৰাণীৰ দেহত বিদ্বেষ কৰে হিংসা ধৰ্ম আচৰে সেইসকলৰ আন দেৱতাই কি অপৰাধ কৰিলে যাৰ কাৰণে ভুজিব নালাগে অৰ্জুনৰ প্ৰশ্ন হাঁহ ছাগলী আদি কাটি পূজে কি দোষ হয় তেতিয়া ঈশ্বৰে কৈছে হে অৰ্জুন বুলন্তকে খবে শুনা ইহাৰ উত্তৰ হৌকনৰ যদ্যপিপ ৰমদূৰাচাৰ মোকে মাত্ৰ ভোজ কনু পুজি দেৱ আন হে তথাপি পৰম সাধু সেই মোৰ প্ৰাণ এই একে কথাই ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে হে উদ্ধৱ মহাদুৰাচাৰী হৈও যদি কেৱলে মোৰ ভক্তি কৰে তেন্তে সেইজন পৰম সাধু গীতাতো কৈছে সুদুৰাচাৰাত অপিচ্ছেদ শ্ৰীমদ ভগৱত গীতাত মহাদুৰাচাৰী কিন্তু মোৰ ভক্তি কৰে মোৰ সেৱা কৰে একমাত্ৰ মোকেই ভোজে সেইজন পৰম সাধু কি কৈছে নৱম অধ্যায়ত গীতাত
শ্রীমদ ভাগৱতৰ নৱম অধ্যায়ত কৃষ্ণই অৰ্জুনক কৈছে, হে সখী, अपि चेत् सुदुराचार भव भजते माम अनन्यभाक् साधुरेव समन्तव्यः सम्यक् व्यवसितो हि सः क्षिप्रं भवति धर्मात्मा सस्यचान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्त प्रणश्यति। অতি দুৰাচাৰী পুৰুষে যদি অনন্য চিত্ত হৈ মোৰ ভজনা কৰে তেওঁকে সাধু বুলি মানিবা। যিহেতু তেওঁ মোক সৰ্বশৰণ্য বুলি নিৰ্ণয় কৰিছে, তেওঁ অধ্যৱসায়, তেওঁৰ যি অধ্যৱসায় এইটো অতি উত্তম। তেওঁৰ নিচিনা সুদুৰাচাৰী ব্যক্তিও সোনকালে ধৰ্মাত্মা হয় আৰু নিত্য শান্তি লাভ কৰে। হে অৰ্জুন, কদ্দেয় তুমি সগৰ্মে প্ৰতিজ্ঞা কৰি ক'ব পাৰা যে মোৰ ভকতৰ কোনো কালে বিনাশ নাই। আনকি মাধৱদেৱ মহাপুৰুষে নামঘোষাত কৈছে, হে মাধৱে বুলন্ত ধনঞ্জয়া মহাদুৰাচাৰী হয়, হে আন দেৱ তেজী মুকে হে মাত্ৰ জয়, তাকেহে পৰম সাধু বুলি মানিবা মনত সৰ্বক্ষণে, যিহেতু সম্যকে কৰিলে মোক নিশ্চয়। ভক্তিৰ মহিমা অদ্ভুত, অধৰ্ম তেজিয়া ধৰ্ম চিত্ত হৱে শীঘ্ৰে মোক ভজি জানা কুন্তি গোট, আক কি কুতৰ্কি নামানয় তথা গয়া বায়া বাদ্য ছয়, বাহু মেলি কৰা অংগীকাৰ অদ্ভুত। মোহৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্ত নুহীনস্থ, কিন্তু হিত ভক্ত কৃতাৰ্থ হয়। গতিকে হে অৰ্জুন, পৰম দুৰাচাৰীয় আন দেৱতাক নুপুজি একমাত্ৰ মোকে বুজিলে পৰম সাধু হয়। তেওঁই মোৰ প্ৰাণ, তাক কোনো দোষে চুব নোৱাৰে। তিনি সত্যকাৰী তোমাক কওঁ যে তেওঁ মোক্ষৰ অধিকাৰী হয়। আন দেৱতাক পূজাজন সেইজনে মোৰ দ্ৰোহী, কিন্তু অনাচাৰ কৰোতাজন মোৰ অপৰাধী নহয়। অনাচাৰ কৰোতাজন মোৰ অপৰাধী নহয়। মোত বিনে মোক্ষদাতা এই ব্ৰহ্মাণ্ডত আন কোনো নাই। তথাপি অনেকে মোক বাদ দি আন আন দেৱক ভজনা কৰে, সেইজন কুকুৰ মাৰি খোৱা মহামলেচতকৈও অপবিত্ৰ অহংকাৰী, সেইজন চাণ্ডালতকৈও অহুচি অপবিত্ৰ। তেওঁক দেখিলেই আচলতে বুৰ মাৰি গা ধুব লাগে। মই নিজ পিতৃ, তথাপি মোক এৰি আন দেৱক ভজি মোক অপমান কৰে, সেইজনৰ সমান পাপী এই ব্ৰহ্মাণ্ডত নাই। সেইজনে ৰাক্ষস, সেইজনে অসুৰ, কাৰণ তাৰ অনেক জন্মৰ প্ৰচুৰ পাপ আছে আৰু সেইকাৰণে মোক বুজিব নোৱাৰে। সেইবাবে বলিদান আদি কৰি মোক তেজি আন দেৱক ভজে। সেইসকলৰ মাত্ৰ কৰ্মত বিশ্বাস থাকিব, কেতিয়াও বোধ নজন্মে। আনকি সেইসকলে অকাৰণত ভকতৰ বিৰোধ কৰিব, অকাৰণত। সেই দুৰাচাৰীসকলে মোৰ বেদবাক্যক লংঘন কৰিব, কৰি নৰক যন্ত্ৰণাৰ পৰা কদাচিত নিস্তাৰ নাপায়। হে পাৰ্থ, তোমাক মই বেদৰ সিদ্ধান্ত ক'লোঁ। ইয়াকে জানি তুমিও আন আন দেৱক আৰু আন আন কৰ্মক ত্যাগ কৰি তুমি কি কৰা? মোকেই মাত্ৰ ভজা। সমস্ত দেৱধৰ্ম মায়াময়, সমস্ত দেৱধৰ্ম মায়াময়, কিন্তু মোৰ বচন শিলৰ ৰেখা, শিলৰ ৰেখা। গতিকে হে বাপ বান্ধৱসকল, উপৰোক্ত যি উপদেশ ভগৱান কৃষ্ণই অৰ্জুনক গীতাটো দিছে, তাকে জানি সুদৃঢ় বিশ্বাসে কৃষ্ণ কথা শুনিব লাগে আমি, আৰু কৃষ্ণ চৰণত সত্তৰে শৰণ ল'ব লাগে। কৃষ্ণ নাম ধৰ্ম ভৈলা কলিতায়ুদয়, যাৰ ধ্বনি শুনি হৱে পাপৰ প্ৰলয়, আকৌ এৰি আন বিষ ইয়ত কৰে আখ, অমৃত কতে জীয়াবি
করে গ্রাখ কেতিক্ষণে পরে প্রাণ তার নাহি স্থিত হেন জানি কৃষ্ণ রস রনিদিয়সিত হেন জানি কৃষ্ণ রস রনিদিয়সিত। ইয়ার পরবর্তী